मतलब माटी तो ऐसे नहीं गिरेगा ना, कुछ तो होना चाहिए। घास तो जैसे भी था, घास था। और क्या था? और ये लोगों खेत करा था इसलिए। खेत तो है, उसमें थोड़ा कुछ है क्या? और बीच में बीच में तो कुछ नहीं है। कुछ नहीं है। वो जो पहाड़ कटता है ना, उसी की वजह से वो है क्या ऐसे? इन्हीं की वजह से हुआ है। सुना है हम लोग। आप लोग असम गए क्या? लगे हुए हैं। ठीक है भाई, में जानने के लिए है ना, हाइड्रो पावर प्रोजेक्ट है ना। हाँ, यहाँ पे ये ऊपर में हाइड्रो प्रोजेक्ट है ना, वो टूट गया क्या? टूट गया क्या? हाँ, वो ये तो लंबा वाला देख रहा है ना, इसका साइड में। और वो पावर प्रोजेक्ट टूटा है क्या? हाँ, टूटा है, टूट गया पूरा। पूरा टूट गया। अभी वो उसमें आदमी नहीं है? नहीं, आदमी लोग मतलब उसमें पूरा पानी जमा हुआ था ना, पूरा पानी जमा हुआ था। वो इसलिए मतलब वो पानी माने वो पावर प्रोजेक्ट टूट के पूरा ये फ्लाड हो गया। ঠিক এইটো পাহাৰটো দেখি এতিয়া আপোনালোকক আমি যিটো সন্দেহ কৰি আছিলো যে পাৱাৰ প্ৰজেক্টৰ ভাগি যে এই খণ্ডটো হ'ব পাৰে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। বহুত দূৰ নাগালেণ্ডৰ ভিতৰত হয় এই বস্তুটো, আমি এনেকে দেখুৱাব নোৱাৰো যদিও, কিন্তু তাতে এটা পাৱাৰ প্ৰজেক্ট আছে। দেখুৱাবৰ কাৰণে মই কৈছো, মোৰ পাৱাৰ প্ৰজেক্ট আছে, কমপ্লিটলি পাৱাৰ প্ৰজেক্টটো ভাগি ডেমটো এইটো বহু দিনৰ পৰা ষ্টক পানী। এই পানীটোৱে ডেমটোক ইমান প্ৰেছাৰ দিছে, এই প্ৰেছাৰ দিয়াৰ কাৰণে এইটো ভাগি গৈ আজি এনেকুৱা এটা অৱস্থা হৈছে। আচলতে এই বস্তুটোত আমি ক'ব লাগিব অসম চৰকাৰো হেমাহি আছে। অসম চৰকাৰে নাগালেণ্ড চৰকাৰৰ লগত এই প্ৰজেক্টটো কিমান দিনৰ পৰা এনেধৰণে আছে, আপোনালোকে নিজে দেখিব পাৰিছে। প্ৰজেক্টটো তাত আছে আৰু ইয়াতে আপোনাৰ শিল চিলবোৰ গোটেইবোৰ আপোনাৰ শিলৰ খনি হৈ আছে। আৰু আপোনালোকে একদম চাওক, এইটো প্ৰজেক্ট কমপ্লিটলি ভাগি গ'ল। আমি ওচৰত যাব নোৱাৰো, এইটো কাৰণে নোৱাৰো, নাগালেণ্ডে আমাক পাৰ্মিশ্যন নিদিয়ে। সেইটো প্ৰজেক্ট আপোনালোকে দেৱালবোৰ আপোনালোকে দেখিব পাইছে, সেইটো একদম কমপ্লিটলি একদম গোটেই পাহাৰ হৈ তাৰ পৰা এইটো যিটো ডেম, সেই ডেমটো কমপ্লিট ভাগি পৰিছে। আৰু ইয়াতে আহি ইয়াতে চাওক আপুনি, সেই তাত ডেম আছে, ইয়াত শিলৰ কুঁৱাৰী আছে। তো শিলৰ কুঁৱাৰী থকা মানে কি বুজাইছে হা? আচলতে অসম চৰকাৰে নাগালেণ্ড চৰকাৰৰ লগত এই বস্তুটোৰ বিষয়ে লৈ আলোচনা কৰিব লাগিছিলে বহু বছৰ আগতে। আজিৰ পৰা 10 বছৰ মানৰ আগতেও কথা পাতিব লাগিছিল, আৰু 5 বছৰ মানৰ আগতে পাতিব লাগিছিলে। যদি 5 বছৰ মানৰ আগতে এই কথাটো পাতিলেহেঁতেন, বা এইটো কম পৰিমাণে পানীটো যদি এৰি থাকিলেহেঁতেন, নিশ্চয় আজি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ নিচিনা ইমান চহকী চহৰখিনি বা জিলা কেইখন শেষ হ'বলৈ কেতিয়াও নাপালেহেঁতেন। গতিকে ইয়াত অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰ সম্পূৰ্ণভাৱে দায়ী। কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত সময়ত আমাৰ মানুহবোৰৰ এনেকুৱা গতি হৈ থাকিব। গতিকে সকলো সজাগ আৰু সচেতন হোৱা বক্তব্য মোৰ, আপোনাৰ যি দায়িত্ব সেই পালন কৰক।